শিশু এটি ডাঙৰ হৈ অহাৰ লগে লগে যেতিয়া তেওঁলোকৰ পঢ়াৰ প্ৰেছাৰটো বাঢ়িবলৈ আৰম্ভ কৰে, চিলেবাছবোৰ বাঢ়িবলৈ আৰম্ভ কৰে, তেতিয়া প্ৰায় এটা সমস্যা অভিভাৱকসকলে ফেচ কৰে। সেইটো হৈছে যে পঢ়াৰ যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো আগতকৈ কমি যোৱা। প্ৰায় আচলতে শিশুসকলৰ ক্ষেত্ৰত এই সমস্যাটো আমি দেখিবলৈ পোৱা যায়। আৰু সেই সমস্যাটোৰ ক্ষেত্ৰত কি কৰিব লাগে বা কিহৰ কাৰণে শিশু এটিৰ সেই পঢ়াৰ যিটো ইণ্টাৰেষ্টটো কমি যায়, সেই বিষয়ে কিছু কথা এই ভিডিঅ'টিত শ্বেয়াৰ কৰিম। প্ৰথম আহিছোঁ শিশু এটিৰ পঢ়াৰ প্ৰতি যিটো মনোযোগ প্ৰথম অৱস্থাত দিছিল, সেই মনোযোগ বা সেই ইণ্টাৰেষ্টটো তেওঁলোকৰ কিয় কমি যায়। এক নম্বৰ কাৰণ যে শিশু এটি যেতিয়া কোনো এটা বিষয় বস্তুলৈকে বুজি নাপায়, পঢ়িবলৈ যেতিয়া সাংঘাতিকভাৱে টান পাইছে, বিষয়টো বুজি পোৱা নাই, ছাবজেক্টটো বুজি পোৱা নাই, কনচেপ্ট ক্লিয়াৰ হোৱা নাই, তেতিয়া তেওঁলোকে সেই বিষয়বস্তুটোৰ প্ৰতি অনীহা পৰিলক্ষিত হয়। দ্বিতীয়তে, যেতিয়া অভিভাৱকৰ ফালৰ পৰাই হওক বা স্কুলৰ ফালৰ পৰাই হওক শিশুটিক লৈ পেলাই বহুত বেছি প্ৰেছাৰ থাকে। শিশুটিয়ে কৰিব নোৱাৰিলেও বহুত বেছি ক্ষেত্ৰত, বহুত বেছি বিষয়ত যেতিয়া অভিভাৱকসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিয়ে হওক বা বিভিন্ন আন ক্ষেত্ৰতে শিশুটিক যেতিয়া ইনভলভ কৰি ৰাখে, শিশুটিয়ে নোৱাৰে, কিন্তু অভিভাৱকসকলে বিচাৰে যে শিশুটি এইখিনি কাম কৰাটো, তো সেইটো কাৰণে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক এংগেজ কৰাই ৰাখে, য'ত শিশুটিয়ে কি হয় কোনো ক্ষেত্ৰতে মনোযোগ দিব নোৱাৰে। সেইটো এটা কাৰণ বহু সময়ত পৰিলক্ষিত হয়। দ্বিতীয়তে, প্ৰেছাৰৰ কথা কৈছোঁৱেই যে স্কুলৰ প্ৰেছাৰ থাকে কেতিয়াবা, বা ঘৰৰ প্ৰেছাৰো থাকে যে এক্সামত ইমানখিনি নম্বৰ আহিব লাগিব বা অমুকে ইমান পাৰিছে, তুমি কিয় নোৱাৰিবা। তো সেইটো ক্ষেত্ৰতো শিশুটিৰ লাহে লাহে মটিভেশ্যনটো হেৰাই যায়, কাৰণ তেওঁলোকৰ ওপৰত যেতিয়া প্ৰেছাৰ থাকে, এটা ষ্ট্ৰেছ থাকে, সেই ষ্ট্ৰেছ লৈ কোনো ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে। প্ৰায় অভিভাৱকসকলে কয় যে আমি কোনো ধৰণৰ ষ্ট্ৰেছ নিদিওঁ, কিন্তু মই যিমান অভিভাৱকৰ লগত কথা পাতোঁ, সেই ষ্ট্ৰেছ নিদিওঁ বুলি কোৱাৰ পিছতো কিন্তু কোনোবা এটা ফালৰ পৰা ষ্ট্ৰেছ দিয়ে। সেই ষ্ট্ৰেছটো অভিভাৱকে নজনাকৈ বহু সময়ত শিশুটিয়ে নিজেও লয়। কাৰণ কিছুমান কথাৰ পৰা, যেনে ধৰক প্ৰায় আমাৰ সমাজত দেখা যায় যে আমি ইঘৰ মানুহৰ ল'ৰাটোৰ লগত বা ইঘৰ মানুহৰ শিশুটিৰ লগত নিজৰ সন্তানটিক কম্পেয়াৰ কৰা, সেইটো আমি প্ৰায়ে দেখোঁ। তো সেই যিটো কম্পেৰিজন বা টিভি যেতিয়া চাই থাকে, নিউজত যেতিয়া কোনোবাই টপ কৰা ৰিজাল্ট দেখুৱায় বা কোনোবাই কিবা এটা এচিভ কৰিছে, ভাল কলেজত ছিট পাইছে, তো তেনেকুৱাবোৰৰ ক্ষেত্ৰত যেতিয়া অভিভাৱকসকলে কথাবোৰ কিছুমান কথা কয় যে চোৱাচোন এনেকৈ ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিছে, তেওঁলোকৰ মাক দেউতাক ইমান হেপ্পী হৈছে, তুমিও এনেকুৱা কৰিব লাগিব, তেওঁলোকে প্ৰেছাৰ দিয়া নাই, তেওঁলোকে পঢ়া এইটো কৈ থকা নাই, কিন্তু সেই যে তেনেদৰে কথাবোৰ ক'বলৈ আৰম্ভ কৰি থাকে বা কৈ থাকে, বা সেই যে কম্পেয়াৰ কৰি থাকে অমুকৰ ঘৰৰ ল'ৰাটোৰ লগত, অমুকৰ ঘৰৰ ল'ৰাটোৱে অমুকত ছিট পাইছে, তুমিও পাব লাগিব, কিন্তু তেওঁলোকে কথাৰ সুৰটো ভালদৰেই কয়, অৰ্থাৎ প্ৰেছাৰ হিচাপত নকয়, কিন্তু শিশুটিয়ে সেইখিনি বস্তু প্ৰেছাৰ হিচাপত ল'বও পাৰে। তো সেইটো কাৰণে এইখিনিতে মই উল্লেখ কৰিছোঁ যে শিশুটিক আপুনি কথাটো কোৱাৰ পিছত বা সেই নিউজটো দেখুৱাৰ পিছত তেওঁলোকৰ এক্সপ্ৰেশ্যনটো কি হয়, তেওঁলোকৰ মনৰ ভাৱটো কি হয়, আপুনি কোৱাৰ পাছত সেইখিনি সদায় জানিবলৈ চেষ্টা কৰাটো মই ভাবোঁ খুব দৰকাৰ। তাৰপিছত আৰু এটা কাৰণ থাকে, য'ত শিশুটিয়ে কেনেকৈ পঢ়িব, কেনেকৈ তেওঁলোকে কোন সময়ত পঢ়িব, কোনটো ছাবজেক্ট পঢ়িব, সেইখিনি ক্ষেত্ৰত যেতিয়া অভিভাৱকসকল ইনভলভ হয়, অৰ্থাৎ অভিভাৱকসকলে তেওঁলোকক ইনভলভ হোৱাৰ বাহিৰেও যে এনেকৈ পঢ়িব লাগে, এনেকৈ পঢ়িলে ভাল হয়, অৰ্থাৎ দেউতাক মাকে তেওঁলোকৰ জনা টিপছবোৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰে। শ্বেয়াৰ কৰাটো খুব ভাল কথা, কিন্তু সেইটোৱে কৰিব লাগিব বুলি জোৰ কৰিব নালাগে। বহু অভিভাৱকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে যিটো বিষয় যেনেদৰে পঢ়ি পাছ কৰিছে, যেনেদৰে পঢ়িলে তেওঁলোকে ভাবে যে বুজিব পাৰে বা বুজাত সহায় হয়, সেইটো তেওঁলোকে তেওঁলোকৰ সন্তানটিৰ ক্ষেত্ৰত ফ'ৰ্চ কৰা পৰিলক্ষিত, যিটো নকৰাটো ভাল। অৰ্থাৎ শিশুটিক তেওঁ কেনেকৈ পঢ়ি ভাল পায়, সকলোৰে লাৰ্ণিং ষ্টাইলটো বেলেগ হয়। তো এইটো ক্ষেত্ৰত কিছুমানে গান লগাই পঢ়ি ভাল পায়, কিছুমানে গান নলগোৱাকৈ পঢ়ি ভাল পায়, কিছুমানে টেবুল চেয়াৰত বহি ভাল পায়, কিছুমানে বিচনাত পঢ়ে, কিছুমানে খোজকাঢ়ি পঢ়ি থাকে। তো সকলোৰে পঢ়াৰ ষ্টাইল, পঢ়াৰ ধৰণ, কিছুমানে বহুত ৰাতিলৈকে পঢ়ি থাকে, কিছুমানে খুব সোনকালে উঠে, কিছুমানে গোটেই ৰাতি পঢ়ি থাকে, দিনটো শুৱে, তো এনেকুৱা ধৰণৰ কিছুমান থকা পৰিলক্ষিত হয়। তো সেইখিনি ক্ষেত্ৰত শিশুটিক নিজে চইচ কৰিবলৈ দিয়া উচিত। আপুনি এজ এ পেৰেণ্টছ হিচাপে আপুনি গাইড কৰাটো ভাল, কোনটো ভাল হয়, কোনটো বেয়া হয়, বা কোনটো বেয়া বুলি যে আপুনি কৈছে কিহৰ কাৰণে বেয়া হ'ব পাৰে, উইথ এক্সপ্লেনেশ্যন আপুনি বুজাই দিয়াটো ভাল। কিন্তু আপুনি যিখিনি জানে বা আপুনি ভাবে যে এনেকৈ কৰিলে ভাল, সেইখিনি শিশুটিৰ ওপৰত ফ'ৰ্চ নকৰাটো ভাল হয়, যাতে শিশুটিয়ে নিজস্বতাটো বজাই ৰাখিব পাৰে, সেই ষ্টাইলত তেওঁলোকে নিজৰ মতে পঢ়িব পাৰে, তেতিয়া শিশুটিৰ পঢ়াৰ ইণ্টাৰেষ্টটো বাঢ়ে। আৰু যেতিয়া আমি ফ'ৰ্চ কৰোঁ, তেতিয়া শিশুটিৰ লাহে লাহে পঢ়াৰ ইণ্টাৰেষ্টটো কমি যায়।
সেইটো এটা কাৰণ কেতিয়াবা এনেকুৱা হয় যে শিশুটিৰ ভাল বেয়া সেই বিষয়টোক লৈ পেলাই অভিভাৱকসকলে বেছি গুৰুত্ব নিদিয়ে অৰ্থাৎ তেওঁলোকে যি বিচাৰে সেইটো হিচাপমতে পঢ়াটো বিচাৰে বা কামটো কৰাটো বিচাৰে তেতিয়াও শিশুটিৰ নিজৰ মাজতে তেওঁলোকে পঢ়াটোৰ প্ৰতি অনীহা আহিবলৈ ধৰে বা আন কামৰ ক্ষেত্ৰত তেওঁলোকে ভালকৈ কনচেনট্ৰেট কৰিব নোৱাৰা পৰিলক্ষিত হয় কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান বুলি নহয় আমি সকলোৱে আচলতে আমাক যেতিয়া কোনোবাই প্ৰশংসা কৰে আমাক ভাল হৈছে বুলি কয় আমাৰ ভাল লাগে অৰ্থাৎ প্ৰতিজন শিশুৱে ঠিক তেনেকৈ তেওঁলোকেও বিচাৰে ন কোনোবাই প্ৰেইজ কৰক তো আমাৰ সাধাৰণতে পৰিয়ালবোৰত কি হয় আমি যেনেকৈ আমি আমাৰ সন্তানৰ বেয়া কিবা এটা কৰিলে যিটোত বেছিকৈ ফ'কাছ কৰোঁ কিন্তু সেইটোৰ ভাল কিবা এটা কৰিলে আমি সিমান সেই বিষয়টোক ফ'কাছ নকৰোঁ সেই বিষয়টোলৈ আমি আলহী আহিলে বা ফোনত আমি কাৰো লগত ডিছকাছ নকৰোঁ যিমান আমি শিশুটিৰ বেয়া কিবা এটা হৈছে সেইটোক ডিছকাছ কৰোঁ তেতিয়া কি হয় যেতিয়া আমি লাহে লাহে সেই বেয়াটোক ডিছকাছ কৰিবলৈ বেছিকৈ আৰম্ভ কৰিম তেতিয়া শিশুটিৰ মটিভেশ্যনটো কমি আহে আৰু তেওঁলোকে য'ত এনকাৰেজমেণ্ট পাব লাগিছিলে য'ত উৎসাহ পাব লাগিছিলে সেই উৎসাহটো তেওঁলোকে নোপোৱাৰ ফলত তেওঁলোকৰ পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টটো কমি যায় কাৰণ আমি ৰিজাল্ট বেয়া হৈছে ক'ৰবাত মাৰ্কছ কম পাইছে আমি সেইটোত বেছি গুৰুত্ব দিওঁ কিন্তু সি যে কোনোবাখিনি এটা ভালো কৰিছিলে কেতিয়াবা সেই ভালটোত আমি বহুত বেছি গুৰুত্ব নিদিওঁ বা সেইটোক লৈ আমি আলোচনা নকৰোঁ তো তেতিয়াও শিশুটিৰ বহুত বেছি তেওঁলোক ডিম'টিভেট হোৱা পৰিলক্ষিত হয় কেতিয়াবা এনেকুৱা হয় স্কুলৰ ফালৰ পৰা যে তোমাৰ লগৰটোৱেতো অমুকে পাৰিছে তুমি কিয় নোৱাৰিবা তো তেনেকুৱা কিছুমান কম্পেৰিজন স্কুলৰ ফালৰ পৰাও কৰা পৰিলক্ষিত হয় তো তেতিয়াও কি হয় যে মই অকণমান আগতো উল্লেখ কৰিছোঁ সকলোৱে লাৰ্ণিং ষ্টাইলটো বেলেগ বেলেগ সকলোৱে এটা বেলেগ বেলেগ নিজৰ পেচত নিজৰ স্পেচ ৰাখি পেলাই তেওঁলোকে পঢ়িবলৈ শিকে বা তেওঁলোকে শিকে তো সেইটো কাৰণে সকলোৰে ষ্টাইলটো বেলেগ কিছুমানক সময় লৈ বহুত কিছুমানৰ খুব সোনকালে তেওঁলোকে বিষয়টো বুজিব পাৰে তো সেইটো ক্ষেত্ৰত তেনেকৈ শিক্ষকসকলেও নোকোৱাটো ভাল আৰু কেতিয়াবা এনেকুৱা হয় যে শিশুটিৰ কিবাকিনি লাৰ্ণিঙত প্ৰব্লেম আছে নেকি কোনোটো বিষয় তেওঁলোকে কিয় বুজি পোৱা নাই সদায় আমি সেই ৰুট কজটো জানিবলৈ চেষ্টা কৰাটো ভাল সেইটো অভিভাৱকেই হওক বা ঘৰখনৰ ফালৰ পৰাই হওক বা শিক্ষকৰ ফালৰ পৰাই হওক কেতিয়াবা এনেকুৱা হয় যে বহুত ল'ৰা ছোৱালীৰ মাজত শিক্ষকে কেতিয়াবা আইডেণ্টিফাই কৰিব নোৱাৰে বা শিক্ষকসকলো ফেড আপ হয় যে চবেই পাৰিছে ইহে নোৱাৰে তো তেনেকুৱা ক্ষেত্ৰত অভিভাৱকসকলক প্ৰেছাৰ দিয়ে যে আপুনি সন্তানটি ঘৰত কিন্তু কাম কৰিব লাগিব তো তেতিয়া অভিভাৱকসকলে বহুত বেছি নিজৰ ওপৰত ষ্ট্ৰেছটো নলয় জানিবলৈ চেষ্টা কৰক যে একজেক্টলি কি হৈ আছে শিশুটিৰ তো কিহৰ কাৰণে মটিভেশ্যনটো কমি গৈছে ক'ত লাৰ্ণিঙত প্ৰব্লেম পাই আছে সেইখিনি জানিবলৈ চেষ্টা কৰাটো ভাল আৰু সেইটো ক্ষেত্ৰত কাম কৰাটো খুব দৰকাৰী তো এইকেইটা কেইটামান কাৰণ যিকেইটাৰ কাৰণে শিশুৰ যিটো পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টটো কমি যোৱা পৰিলক্ষিত হয় তো এতিয়া কি কৰা প্ৰয়োজন সেই যিকেইটা মই প্ৰব্লেম ক'লোঁ সেই প্ৰব্লেমকেইটাৰ হিচাপত যদি আমি চাবলৈ যাওঁ প্ৰথমতে লাৰ্ণিঙৰ ক্ষেত্ৰত যি কিবা প্ৰব্লেম আছে সেই প্ৰব্লেমটো আপুনি নিজৰ ফালৰ পৰা আইডেণ্টিফাই কৰক আৰু সেইটো শিক্ষকৰ লগত মিলি পেলাই শিশুটিৰ সেই প্ৰব্লেমটোৰ চলিউশ্যনটো উলিয়াবলৈ চেষ্টা কৰা কোনোবা এটা বিষয়ত টান পাইছে কিহৰ টান পাইছে কিয় বুজি পোৱা নাই বা বুজি পাবলৈ কোনখিনিত সমস্যা হৈছে সেইখিনি আপুনি আপোনাৰ সন্তানটি বা শিক্ষক এনেদৰে গোটেইকেইজনে বহি পেলাই আলোচনা কৰি বিষয়টোৰ মাজৰ সেই টান পোৱাখিনি উলিয়াবলৈ চেষ্টা কৰা শিশুটিক নিজৰভাৱে তেওঁলোকে নিজেই যেনেকৈ বিচাৰে তেনেকৈ পঢ়িবলৈ দিয়ে আপোনালোকে মাত্ৰ গাইডহে কৰাটো উচিত তাৰোপৰি শিশুটি যেতিয়া ভাল কিবা এটা কৰে সেইটোৰ প্ৰশংসা কৰাটো খুব দৰকাৰ তো আপোনালোকে এতিয়া গম পালে যে কিহৰ কাৰণে তেওঁলোকৰ পঢ়াৰ ইণ্টাৰেষ্টটো কমে যায় আৰু কি কৰা উচিত মই ভাবোঁ এইকেইটা কেইটামান কমন ৰিজন ইয়াৰ বাহিৰেও আন হয়তো কাৰণ থাকিব পাৰে কিন্তু কমনলি আমি যি দেখিবলৈ পাওঁ সেইকেইটাই মই ভিডিঅ'টোত উল্লেখ কৰিলোঁ হয়তো আপোনালোকে বুজি পাইছে এতিয়া আৰু এই কথাখিনি আপোনালোকে এজ এ টিম হৈ পেলাই অৰ্থাৎ আপুনি আপোনাৰ সন্তানটি স্কুল সেই টিম হৈ পেলাই আপুনি যিমান পাৰে শিশুটিৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কৰাটো খুব প্ৰয়োজন তাৰ কাৰণে মই অকণমান আগতো উল্লেখ কৰিছোঁ যে সকলোৱে নিজৰ নিজৰ পেচত শিকি থাকে তো সকলোৱে লাৰ্ণিং ষ্টাইল বেলেগ হয় সেইটো কাৰণে কম্পেয়াৰ নকৰি পেলাই পেচেঞ্চ ৰাখি ধৈৰ্য্য ৰাখি পেলাই শিশুটিক সদায় মটিভেট কৰিবলৈ চেষ্টা কৰাটো দৰকাৰ আৰু কেতিয়াও ফ'ৰ্চ নকৰাটো ভাল হয়